ঘৰ চাফা কৰিলি নে? এতিয়া কৰিবি? কাইলৈ কৰিম নহয় দেই, আজিয়ে কৰ যা। ইমান এলাহ কিলে তহঁতৰ? হা? এতিয়া কেইটা বাজিলে? 12টা বাজিলে। ৰাতিপুৱাৰ পৰা নিজৰ ৰুমটো চাফা কৰিবলৈ কৰিব পৰা নাই। মই মোৰ ৰুমটো আৰু লিভিং ৰুমটো চাফা কৰিলোঁ, নিজৰ ৰুম চাফা কৰ যা। ওপৰটো মোৰ, তলটো তোৰ বুলি সদায় কৈয়ে আছোঁ। তলটো চাফা কৰ যা। বস্তু কিনি দিছোঁ, ব্যৱহাৰ কৰিব লাগে, কষ্ট নহয় নহয়। চুইচটো দিলেই হ'ব যা। যোৱা গা চাফা কৰি থাকে যোৱা। ইমান এলাহ খালে কি হ'ব বাৰু? যা। মোৰ এনেই গা বেয়া, মই ইমান কৰিব নোৱাৰোঁ দেই। যা, আৰু মোৰ এডিটিং ঢেৰ আছে যা। তই খাবি, এতিয়া টোপনি আহিছে 12টা বজাত। যা। হেল্ল' ভিউৱাৰ্ছ, মই এটলাণ্টা, মোৰ চেনেল এটলাণ্টাছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু এটলাণ্টাছ ৱৰ্ল্ড। কি খবৰ সকলোৰে? ময়ো ভালে আছোঁ। আজি হ'ল 25 ডিচেম্বৰ, মানে খ্ৰীষ্টমাছ। সকলোলৈকে মেৰী খ্ৰীষ্টমাছ। আৰু আপোনালোকে খ্ৰীষ্টমাছ কেনেকৈ পালন কৰিছে বাৰু? আগতে মই বহুতেই বেছি এক্সাইটেড আছিলোঁ খ্ৰীষ্টমাছ লৈ, যিহেতু মই এখন মিছনেৰী স্কুলত পঢ়া, তো সৰুৰ পৰাই খ্ৰীষ্টমাছ বহুত চেলিব্ৰেট কৰিছোঁ। সৰুৰ পৰাই খ্ৰীষ্টমাছ লৈ বেলেগ এটা এক্সাইটমেণ্ট থাকে। আৰু পাপাই প্ৰতি বছৰে আমাক খ্ৰীষ্টমাছত এটা গিফ্ট দিয়ে, বুটুক আৰু মোক। মোৰ আৰু ভাইটিৰ কাৰণে কিবা এটা গিফ্ট আনি পেলাই ৰাতিয়ে লুকুৱাই থৈ দিয়ে। আৰু আমাৰ ৰাতিপুৱা উঠি এটাই কাম, খ্ৰীষ্টমাছ দিনাখন যে গিফ্টটো বিচাৰ। আৰু সেইটো সদায় আমি ভাবিছিলোঁ যে চেণ্টাই দিছিলে। সঁচাকেই চেণ্টা ক্লজ আহে আৰু আমাক কিবা এটা গিফ্ট দি থৈ যায়। আৰু সদায় শোৱাৰ আগতে আগদিনাখন এটা নিজৰ মনৰ আশা, কিবা এটা যদি আমাৰ মানে মনত কিবা বস্তু লাগে, তেতিয়া আমি কাগজত লিখি থৈছিলোঁ। মায়ে সদায় কৈছিলে যে চেণ্টাই গিফ্ট দিয়ে, তো নিজক যি লাগে ৰাতি শোৱাৰ আগতে গাৰুৰ তলত লিখি থবা। আৰু তেনেকেই লিখি থৈছিলোঁ, সেইটোকে পাম বুলি ভাবোঁ। কিন্তু তেনেকুৱা ওচৰৰ পাজৰ কিবা এটা প্ৰতি বছৰে পাওঁ মানে, কাৰণ মাহঁতেতো জানি আমাক কি লাগে। তো তেনেকুৱা মন পচন্দৰ প্ৰতি বছৰে পাপাই এটা গিফ্ট দিয়ে। আৰু সেই গিফ্টটো পাই যে কিমান ফূৰ্তি লাগিছিলে মানে বুজাব নোৱাৰো আপোনালোকক। তাৰপিছত লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ, তেতিয়াবা গম পোৱা হ'লোঁ যে একচুৱেলি চেণ্টা ক্লজ পাপাই হয়, তো পাপায়ে দিয়ে। তো তেতিয়াৰ পৰা আৰু মানে তেতিয়াও মোৰ এইটো এক্সাইটমেণ্ট আছিলে, পাপাই কি দিব। যিহেতু অলপ ডাঙৰ হ'লোঁ, ইয়াৰ পৰা গুচি গ'লোঁ, মই গুৱাহাটী গ'লোঁ, তেতিয়াৰ পৰা সেই গিফ্টখিনি থাকি গ'ল আৰু তেনেকেই গ'ল। কিন্তু তথাপিও খ্ৰীষ্টমাছ আহিলে বেলেগ এটাই ফূৰ্তি লাগে আৰু চেলিব্ৰেট কৰিবৰ কাৰণে। কিন্তু লাষ্ট ইয়াৰ খ্ৰীষ্টমাছত আমাৰ লগত এনেকুৱা এটা অঘটন হ'ল। আমাৰ চবতকৈ মৰমৰ ছোৱালীজনী মানে মাৰ্ফি আমাৰ পৰা আঁতৰি গুচি গ'ল। যোৱা বছৰ এই দিনটোত তাই এনেকৈ আমাক এৰি থৈ গুচি গ'ল। মোৰ হাততেই ঢুকাই থাকিলে তাইক। মই ৰেষ্টুৰেণ্টৰ পৰা আহি তাইক কোচত লৈছিলোঁ। তাই বহুত বেছি কষ্টত আছিলে আৰু মোৰ কোচতেই তাই উশাহ নাইকিয়া হৈ থাকিলে। 1 বছৰ হ'ল, প্ৰতিদিনে প্ৰতি মুহূৰ্তত মই তাইক মনত পেলাওঁ। আজিও তাইক মানে মই ইমানেই বেছি মিছ কৰোঁ, বুজাব নোৱাৰোঁ। বহুত বেছি মৰমৰ আছিলে আমাৰ চাৰিওটাই। আৰু মোক যে কিমান তাই ভাল পাইছিলে, মই মানে কি ক'ম, চাহটো নিচিনাকৈ মোৰ লগত লাগি থাকে। আৰু সকলোৰে অৱস্থা দেখিছেই, কিন্তু কি ক'ম আৰু, তাইৰ লাইফটো ছুটি আছিলে আৰু তাই বহুত কষ্ট পাই আছিলে। সেই কষ্টখিনিৰ পৰা মুক্তি পালে, যিহেতু বহুত দিনৰ পৰা তাই অসুস্থ হৈ আছিলে। আৰু এয়া আমাৰ জীৱনৰ পৰা তাই বিদায় মুহূৰ্ত। এইফালে মায়ে গালি খাই আছে, মোক গালি পোৱাৰ কাৰণে ওলটাই মায়ে গালি খাইছে। মোৰ কিমান মজা। এইফালে বাইদেৱে মোক একোৱে কৰিবলৈ নিদিয়ে। মই হাতৰ পৰা থালখনো উঠাই লৈহে যায়, আৰু ওলটাই মায়ে যে মোক কাম কৰিবলৈ গৈছে, সেইকাৰণে মায়ে গালি খাইছে। ডাঙৰটো শুই আছে। ছোৱালী বেয়া নকৰিবা, এঘৰলৈ বিয়া দিলে কি কৰিবা?
দেখিছে তুমি তাইৰ লগত গুচি যাবা মোৰ কি হ'ব মোৰ কি হ'ব এগৰাকী আমাৰ ঘৰৰ নতুন বাইদেউ মোক যে ইমান মৰম কৰে নহয় এইটো হৈছে আগাৰো আইকন বেগলেছ ভেকুৱাম ক্লিনাৰ 1600 পাৱাৰফুল মটৰ লগত ইয়াৰ সাকসেশন পাৱাৰটো হৈছে 24 kPa এই ৰেড কালাৰ নটটোৰ পৰা ইয়াৰ সাকসেশন পাৱাৰটো মিনিমাম পৰা মেক্সিমামলৈ বহাব কমাব পাৰি এটা হৈছে পাৱাৰ অন অফ বাটন আৰু এটা বাটন সাইডত থকা এটোৱেদি কেবলডাল এনেকৈ ওলাই যায় কেবলডাল 5 মিটাৰ দীঘল হয় 5 মিটাৰলৈকে আপোনালোকে এনেকৈ টানি উলিয়াব পাৰিব শেষত এটা ৰঙা এয়া সাইন থাকিব ইয়াৰ পিছত শেষ হৈ যায় আৰু ইউজ কৰি হোৱাৰ পিছত এই বাটনটো টিপিলে গোটেই কেবলডাল নিজে নিজে ভিতৰলৈ সোমাই যায় ইয়াৰ সাইডত দুটা হুইল আছে দেখিছেনে আৰু বেক সাইডেও এটা আছে যিহৰ হয় ধুনীয়াকৈ আপোনালোকে টানি পেলাই অনানিয়া কৰিব পাৰিব ইয়া দেখিছেনে মই চলাই দেখাইছো আপোনালোকক বেক সাইডে এটা হেপা ফিল্টাৰ আছে মই খুলি দেখাইছো ভিতৰটো এটা আছে আৰু পিছফালেও এটা হেপা ফিল্টাৰ আছে এইখনৰ কাৰণে ডাষ্টখিনি মেচিনৰ ভিতৰত নাযায় ই ৰখাই দিয়ে আৰু আগফালে এটা বক্স আছে দেখিছেনে এই বক্সটোতে গুটেই লেতেৰাখিনি আৰু জাবৰখিনি গুট খাই থাকে আৰু ইয়াৰ পৰাই ধুনীয়াকৈ উলিয়াই পেলাই আপোনালোকে পেলাই ল'ব পাৰিব সুইচটো টিপি দিয়া লগালগ এখন খুলি যায় আৰু ভিতৰৰ পৰা জাবৰখিনি পেলাবলৈ পাৰিব আৰু বেক সাইডে আৰু এখন হেপা ফিল্টাৰ থাকে ইজিলি খুলিব পাৰিব আৰু যেতিয়া লেতেৰা হ'ব ইজিলি আপোনালোকে সাফা কৰি লগাই দিব পাৰিব বিনটো লগাবৰ কাৰণে বহুতেই ইজি হয় অকমান হেঁচা মাৰি দিলে লাগ খাই যায় এডাল হৈছে 360 ডিগ্ৰী সুইভেল হজ মেইন মেচিনটোত এছেবল কৰিবলৈ বহুতেই ইজি আৰু এই হজডালৰ এটা বাটন দিয়া আছে সাকসেশন পাৱাৰটো কমাব বঢ়াব পাৰি আৰু এয়া ইয়াতে এছেম্বল কৰিবৰ কাৰণে আপোনালোকে লগাই থ্ৰেডডাল এনেকৈ পকাই দিলেই হ'ল আৰু যিমানকেইডাল ইকুইপমেণ্টছ দিয়া আছে লগত আপোনালোকে এই হজডালত সুবিধা অনুযায়ী লগাই ল'ব পাৰিব আৰু দীঘল কৰোঁ বুলি ক'লেও দীঘল ছুটি কৰিবলৈ এডাল এয়া ষ্টিলৰ পাইপ দিয়া থাকে তাতো আপোনালোকে ইকুইপমেণ্টছখিনি লগাই ল'ব পাৰিব প্ৰতিটো ইকুইপমেণ্টছে বেলেগ বেলেগকৈ চাফা কৰে আপোনালোকে দেখিবই আৰু ঘৰত চিজ মাৰিয়াৰ কাৰণে কিমান যে ধূলি হৈছে নহয় মই বুজাব নোৱাৰোঁ আৰু গোটেই ঘৰখন আমাৰ চাফা কৰা হৈছে এয়া দেখিছেনে বাহিৰত ইমান ধূলি ফ্ল'ৰখন এইখিনি চাফা কৰিবৰ কাৰণে মায়ে বহুত দিনৰ পৰা কৈয়ে আছিলে আৰু এয়া ইমান ধুনীয়াকৈ গোটেই লেতেৰাখিনি একেবাৰতে শুহি লৈছে ফ্ল'ৰত যিমানখিনি ধূলি জমা হয় এইডাল দি আৰামত গোটেই ধূলিখিনি সাকশ্যন কৰি লয় আৰু এই দেখিছেনে এয়া চিজ মাৰি থোৱা আছে আৰু তাৰ কাৰণে গোটেই তলত মানে ধূলিবোৰ এনেকৈ চুকত ৰখি গৈছে আৰু এই সৰুক্ষীণ সাকশ্যনডাল লগাই পেলাই ছাইডৰ যিমানখিনি ধূলি আছে এই গোটেইখিনি লৈ লৈছোঁ নহ'লে ঘৰখন বহুত বেছি চুকত লেতেৰা লেতেৰা লাগে আৰু এইবোৰ বালি পেলাই থৈয়ে গ'ল মানে কাম কৰি পেলাই সেনেকৈ এৰি থৈ গুচি যায় আৰু লেতেৰা পৰি থাকে আৰু নৰ্মেলি ঘৰ সাৰোঁতে এই চুকৰ লেতেৰাখিনি নাযায় এইখিনি ইয়াতে বহি গুচি যায় আৰু এয়া ষ্টেপৰ চুক কোণবোৰতো বহুত বেছি লেতেৰা জমা হয় সাৰোঁতে ইয়াতে বহুতখিনি ধূলি এবজৰ্ব হৈ যায় আৰু যিহেতু আমাৰ ঘৰখন ৰাস্তাৰ ছাইডতে হয় সেইটো কাৰণে বহুত জেগাত বহুত ধূলি জমা হয় আৰু এইবোৰ দেখিছেনে কিমান ধূলি জমা হৈ আছে মই ওপৰত ব্ৰাছডাল লগাই এইখিনি চাফা কৰি লৈছোঁ যিহেতু মই এইখিনি ৰং কৰিম বুলি ভাবিছোঁ আৰু লেতেৰাকৈ ৰং কৰিলে ভাল নেদেখি সেইটো কাৰণে যিমান পাৰোঁ মই আৰু ইয়াৰ এই ফাগকেইটাৰ মাজত মকৰা জাল লাগি থাকে সেইখিনি ব্ৰাছডালৰ সহায়ত চাফা কৰি লৈছোঁ
এই ৱালখন মই ৰং কৰিম দেখিছে এইখিনি চিজ মৰা আছে এইখিনি কালাৰ কৰিলে মানে গুগুলাৰ ওপৰত যদি কালাৰ কৰা পাৰফেক্ট নহ'ব লেতেৰা হ'ব তো সেইটো কাৰণে প্ৰথমতে চাফা কৰি ল'লোঁ তাৰপিছত কাইলৈৰ পৰা কালাৰ কৰিবলৈ কাৰণে ষ্টাৰ্ট কৰিম এটা হলে ৰেড কালাৰ আছে দেখিছি এইখিনি কালাৰ কৰিলে একন থাকি গৈছিলে আৰু এটা কালাৰ কৰিব কাৰণে একচুয়ালি চিজ মাৰিলে এই সব মাৰিব নোৱাৰিলে যিখিনি পাৰে এইখিনি চিজ মাৰিলে যে কালাৰ কৰা নহলে আমাৰ কামখিনি ৰখাইলো এটা একন মই কৰিম বুলি ভাবিছো একন মই কালাৰ কৰিম আৰু তাৰ কাৰণে পুৰা চাফা কৰি ললো আৰু চিজ মাৰি গুটেই লেটাৰখিনি দেখিলে চাফা কৰি ললো ইয়াত ভাবিছো ৱালপেপাৰ লগাম আৰু এইখিনি কালাৰ যেহেতু ৰুমটো চাফা কৰিবৰ কাৰণে গাড়ী খাই আছিলোঁ সেইকাৰণে এতিয়া ৰুমলৈ আহোঁ ৰুমৰ এই মেটখনত এহেঁতৰ নোমসোপা একদম বহি গৈছে আপোনালোকে ভালকৈ মন কৰি চালে দেখিব যোনখিনি ক'লা পাৰ্টত থাকে সেইখিনি একদম নোম জিলিকি গৈছে আৰু বাকীখিনিত ইমান কালাৰখিনিৰ কাৰণে নোলায় কিন্তু তাৰ ভিতৰত বহুত নোম সোমাই যায় আৰু এডাল দি এনেকৈ টানি দিলত নোমখিনি ওলাই আহিছে লগতে যেহেতু মই লেতেৰা কাম কৰি আছোঁ ইয়াতো বহুত ধূলি পৰিছে সেইকাৰণে মই বোলো নিজৰ ৰুমৰ ফ্ল'ৰখনো ভালকৈ চাফা কৰি লওঁ এই ওপৰত যে পৰ্দা লগোৱা এডালত খুব মকৰা জাল লাগে সেইকাৰণে সেইখিনিও মই চাফা কৰি লৈছোঁ লগতে এই পৰ্দাখনো এনেকৈ চাফা কৰিলে ধূলিখিনি উঠি আহে সুবিধা অনুযায়ী মই ব্ৰাছকেইটা চেঞ্জ কৰি লৈছোঁ এই আলমাৰি ফাকত দেখিছেনে কিমান মকৰা জাল এনেই ঢুকি নাপাওঁ এডাল দি ধুনীয়াকৈ মকৰা জালখিনি ওলাই আহিছে মায়েও এনেকৈ ওপৰত সোফা টোফা ড্ৰয়িং ৰুম এনেকৈ চাফা কৰে আপোনালোকক দেখাইছিলে ময়ো আপোনালোকক দেখাই দিছোঁ এনেকৈ ধুনীয়াকৈ সোফাৰ লেতেৰাখিনিও চাফা কৰিব পাৰিব কাৰণ সোফাৰ কাপোৰত বহুতখিনি লেতেৰা সোমাই থাকে আৰু এয়া সোফাৰ চুকে কোণে বহুত ধূলি জমা হয় বহুত ইজিলি গোটেই সোফাখন চাফা কৰি দিব পাৰিব আৰু বেগলেছ কাৰণে আপোনালোকে ইজিলি মুভ কৰিব পাৰিব এতিয়া মই কিমানখিনি লেতেৰা আছে বিনটোৰ পৰা চাফা কৰোঁ দেখাওঁ ৰ'ব কিমান ধূলি ওলাইছে আৰু এয়া বিনটো এনেকৈ চুইচটো খুলি পেলাই কৰিলে গোটেই লেতেৰাখিনি ওলাই আহিছে ডাষ্টবিন এটাত গোটেই ধূলিখিনি আঁতৰাই দিলোঁ আৰু এতিয়া হেপা ফিল্টাৰটো খুলি দিলোঁ ইয়াতে মই ব্ৰাছ জাল দি অলপ চাফা কৰি লৈছোঁ ধুনীয়াকৈ চাফা হৈ যায় ইয়াতে পানী লগাব নালাগে খালি লাষ্টত বিনডালো মই ব্ৰাছডাল দি অকণমান চাফা কৰি দিছোঁ যাতে ধূলি লাগি নাথাকে আৰু এতিয়া হেপা ফিল্টাৰখন লগাই দিলোঁ ধুনীয়াকৈ এছেম্বল হৈ গ'ল আপোনালোকৰ যদি মোৰ নিচিনা অৱস্থা হয় যদি আপোনালোককো এই আগাৰৰ বেগলেছ ভেকুৱাম ক্লিনাৰটো লাগে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম চেক কৰি চাব আৰু এতিয়া মই গা ধুই খ্ৰীষ্টমাছৰ বজাৰ কৰিব যাওঁ মোক চাই পাপাই হাঁহি আছে আৰু লগতে মোৰ হেল্পাৰ দেখাই দে চাফা কৰি ফ্ৰেছ হ'লোঁ গা ধুলোঁ আকৌ ৰাতিপুৱা ধুইছিলোঁ আকৌ গা ধুবলগীয়া হ'ল এতিয়া বাইদেউৰ লগত ওচৰলৈ ওলাই যাওঁ যিহেতু খ্ৰীষ্টমাছ মোক নীলোৎপলে কিবা এটা দিম বুলি কৈছে তো মই ক'লোঁ ময়ে লৈ আহোঁগৈ তুমি অৰ্ডাৰ কৰি দিব নালাগে কাৰণ ইয়াতে ক'ত কি পায় সি নাজানে তো বোলো মই ওচৰতে আছোঁ যিহেতু লৈ আহোঁগৈ নিজৰ মানে পচন্দ মতে চাই পেলাই আৰু কোনফালে গ'ল অঁ এইখন আমাৰ ওচৰতে থকা এভাৰডে আৰু বেকাৰী বস্তু লাগিলে ইয়ালৈকে আহোঁ বহুত ধুনীয়া পায় আৰু ইয়াতে চেণ্টা এজনো আছে দেখিছেনে ইমান ধুনীয়াকৈ খ্ৰীষ্টমাছৰ কাৰণে ডেক'ৰেট কৰা হৈছে মোক নীলোৎপলে কেক ল'বৰ কাৰণে পঠাইছিলে তো চালোঁ কিনো কেক আছে আৰু কি ল'লোঁ আপোনালোকক ঘৰত গৈ দেখাম এয়া চেণ্টা ইমান ধুনীয়াকৈ নাচি আছে এইটো এটা প্লাম কেক আৰু এয়াৰ ৰাম্বল দেখাই আছোঁ বাৰু আপোনালোকক এয়াৰ ৰাম্বল আজিলৈ ইয়াতে সামৰিছোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই থেংক ইউ ফৰ ৱাচিং